কিয় এনেকুৱা কৰিছে আৰু পাবলগীয়া মানুহে পাব লাগে। আৰু এনেকুৱাই মামাক মই এটা কথা অনুৰোধ কৰিছোঁ, মানুহে গাঁৱত এজন মানুহ পঠিয়াই বা ছাৰ্ভিচ কৰিব পঠিয়ায়, তেওঁলোকে কোন ঘৰ মানুহ কেনেকুৱা মানুহৰ মুঠকৈ এখন গাঁৱত 300 মানুহ আছে, 300 মানুহ একেবাৰে নিবনুৱা, কোন কি ঘৰ সেই ঘৰ চাই চিলেকশ্যন কৰিব কি তেওঁলোকে নাজানে নেকি? তেওঁলোকে মানুহ পঠিয়াব নোৱাৰে নেকি? আৰু যোনবিলাক পাবলগীয়া মানুহ সেইবিলাক নাপাই পেলাই কি পাবলগীয়া মানুহবিলাক পাব লাগে নেকি? হা, সেইটো কেনেকুৱা দুৰ্নীতি নিচিনা হৈ আছে। আৰু যে চবে এনেকৈ কয় বোলে ভোটটো লাগে বুলি নমস্কাৰ কৰি পেলাই ঘৰে ঘৰে কৰিবলৈ যায়। আপোনালোকে আমাকে দিব লাগিব। আমি চাম, আমি কিবা এটা দিম, আমি ঘৰ দিম, লেট্ৰিন দিম, লাহি দিম, ইমান টোপ দি কিয় সেইটো নকৰে? আৰু এটা কথা, আমি যদি পাবলগীয়া নহয় আমাক নালাগে, আমাৰ সৰু শ্ৰেণীৰ মানুহখিনিক দিয়ক। আৰু যদি আমি যদি কি কয় বস্তু নেপাওঁ, আমাৰ নিচিনা মানুহে যদি আমি নেপাওঁ, আৰু তেওঁলোকে কাক দিব? নাই 2 3 তলা মানুহক দিব নেকি? সেইবিলাক হ'ব নেকি ডিচিশ্যন? ছাৰ্ভে কৰক, তেওঁলোকৰ কাগজ পত্ৰ আছে, বোৱাৰীয়েকে পায়, শাহুৱেকে পায়, শাহুৱেকে পায়। আৰু ইয়াত পঞ্চায়তত ফৰ্ম আহে, কেতিয়া আহে? মায়েক লৈ ৰ'ব, ইলেকশ্যনৰ টাইমত এখন গাড়ী লৈ পেলাই একেবাৰে পূৰা আমুক জিকিব তামুক জিকিব বুলি চিঞৰে। আৰু কিবা এটা আঁচনি যদি পঞ্চায়তলৈ আহে, তেতিয়া কিয় মানুহবিলাক গম নাপায়? অৰুণোদয় আহিব মনে মনে, আপুনি 500 টকা দিয়ক, 200 টকা দিয়ক, 1000 টকা দিয়ক, আমি আপোনাৰ অৰুণোদয় দি দিম। হয় চাওক, এই মুহূৰ্তত মই উপস্থিত আছো ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ বুঢ়ীদিহিঙত থকা যি বিজেপিৰ কাৰ্যালয় আছে, সুৰেন ফুকনৰ কাৰ্যালয় আছে, এই কাৰ্যালয়ৰ সন্মুখত একাংশ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাসকল ইয়াত আহি উপস্থিত হৈছে। আৰু তেওঁলোকে, মই পৰিৱেশ প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো, এইদৰে তেওঁলোকে খুব প্ৰকাশ কৰিছে যি 10 তাৰিখে মুখ্যমন্ত্ৰীগৰাকীয়ে যি অৰুণোদয় আঁচনিৰ ধন 9000 টকাকৈ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমোৱাৰ কথা কৈছিল। কিন্তু ইয়াত উপস্থিত থকা যিসকল মহিলা আছে, প্ৰায় শতাধিক মহিলা বুঢ়ীদিহিং মৌজাৰ শতাধিক মহিলাই এই অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত হৈছে। তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু তেওঁলোকে আজি আহি বিজেপিৰ যি কাৰ্যালয় আছিল, কাৰ্যালয়ৰ আগত উপস্থিত হৈছে। আপোনালোকে পোৱা নাই, এবাৰো পোৱা নাই নেকি? এবাৰো পোৱা নাই। দি আছো 5 বাৰলৈকে দিলো, তথাপিও পোৱা নাই। আমি বিজেপি চৰকাৰকে ভোট দি আছো, আমি ভোট দিয়ে থাকিম। মুঠতে বিজেপি চৰকাৰে বহুত উন্নয়ন কৰিছে বুলি কৈ আছে। আমি হিমন্ত মামাৰ ভিডিঅ'বোৰ চাই বহুত আনন্দিত হৈছো। তথাপিও আমাৰ দুখীয়া মহিলাক এতিয়া ওলাই আহিছে, আমি এগৰাকীও পোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব, প্ৰতিটো পৰিয়ালকে দিয়া হ'ব। আপোনালোকৰ ৰেচন কাৰ্ড আছে নাই? ৰেচন কাৰ্ড, জব কাৰ্ড, ভোটাৰ আইডি, আধাৰ কাৰ্ড চব ক্লিয়াৰ আছে, একাউণ্ট ক্লিয়াৰ আছে। আমি অনিকে আমি ডকুমেণ্ট দি যদি উলিয়াব যাওঁ তেতিয়া পাওঁ। আমাৰ এই মনালিছা বাইদেউ, হুনমাই বাইদেউ যদি আমি ডকুমেণ্ট দিওঁ তেতিয়া নাপাওঁ, হয়নে নাই? কি ক'ব, আপুনি জমা দিছিলে? দিছিলো, 5 বাৰ দিছিলো, এই হুনমাই হাততে দিছিলো, কিন্তু নাপাওঁ। ডকুমেণ্ট জমা লয়, দুবাৰ দিছিলো। আপুনি কওকচোন, অলপমান আগবাঢ়ি আহক, কি ক'ব? মই 5 বাৰ দিলো, এতিয়া আকৌ 4 বাৰ দিলো, 4টা মানুহক জমা দিলো। প্ৰেচিডেণ্টক দিলো, মনালিছাক দিলো, তাৰপিছতে কাউন্সিলাৰক দিলো, যে কম্পিউটাৰ টাইপ কৰে GSR তাক দিও মই নাপালো। মোৰ একেলগতে যোৱা 2জনী গলো, 2জনী তাৰ এজনীক কিন্তু দিলে, মোক নিদিলে। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব, প্ৰতিটো পৰিয়ালকে দিয়া হ'ব বুলি। আপোনালোকৰ নাই নেকি ৰেচন কাৰ্ড? আমাৰ ৰেচন কাৰ্ড আছে, আমাৰ চবৰে ৰেচন কাৰ্ড আছে, চবে আমি এজনী মানুহো আমি পোৱা নাই। ডকুমেণ্ট যিমানখিনি বিচাৰিছে গোটেইবোৰ দিছো। কি ক'ব বিচাৰিব? ময়ো কৈছো, মই ইমান ডকুমেণ্ট দিছো, মই আজিলৈকে পোৱা নাই। মই ইমানখন কষ্ট কৰিছো, ইমান ওচৰ কাষৰ ঘৰৰ মানুহে তথাপিতো পোৱা নাই। মই ইমান ডকুমেণ্ট ইমান ওচৰ পাজৰে থকা মানুহে পোৱা নাই অৰুণোদয় আঁচনি। তেতিয়াহ'লে অফিচটো থাকি কি হৈছে? তেতিয়াহ'লে আমাৰ ইয়াত আমি ইমান ওচৰ মানুহে যে নাই পোৱা যে অৰুণোদয় আঁচনি, আমি পাই থকা বা আমি যে কেলে বন্ধ হৈ থাকিলে? তেতিয়াহ'লে সেই পুৰা হেৰিতে কৈছে ন, মনালিছা বাইদেউ আৰু কি নাম আছে হুনমাই বাইদেউ, সেইটোতো বাচিছে ন। তেতিয়াহ'লে আমি পাই আছিলো ন অৰুণোদয় আঁচনি, মই পাই আছিলো। তেতিয়াহ'লে কেলে মই নোপোৱা হৈ থাকিলো? তেতিয়াহ'লে ইমান ওচৰতে আমাৰ অফিচটো থাকি কি হৈছে? তেতিয়াহ'লে কি ভাবে, কিবা ইয়াত অনিয়ম সংঘটিত হৈছে বুলি ভাবে নেকি? সেহেঁতি পুৰা বাচি মানুহ দিছে। আমি সেইটোৱে কম, আমি এবাৰ নহয় দুবাৰ নহয়, আমি বহুতবাৰ আমি জমা দিছো ডকুমেণ্ট। ৰাতি মানুহ মাতি দিয়ে সিহঁতি, আমাক এতিয়া অৰুণোদয় আঁচনি লাগিবই। সিহঁতি চেনিয়ে খাই নাই, বিস্কুটে খাই নাই, সিহঁতি জানিব। মুঠতে আমি যদি আমাক অৰুণোদয় আঁচনি দিম বুলি নেভাবে,
যদি সেইটো মানুহ বাচে তেতিয়াহ'লে আমাৰ ডকুমেণ্ট জমা ল'ব নালাগে আমি 50 টকা 40 টকা আমি জেৰক্স কৰি দি থাকোঁ হয় নাই কওক আমি 50 টকা 40 টকা মইতো এজনী বিধৱা মানুহ দিয়া নাই তথাপিও আপুনি পোৱা নাই পোৱা নাই মই বহুত দূৰলৈ গলো মই সঁচা বহুত দূৰলৈ গলো মই বলকলৈ গলো মোক গাঁও বৈ এখন দেখিলে মোৰ দৈত্য সীমা ঘৰ মই এইটো ঘৰ মই তথাপিতো মই পোৱা নাই ইমান কষ্ট কৰিছো মই চাহপাত ছিঙিছো মই কষ্ট কৰো দেই মই ল'ৰা পঢ়ালো সঁচা কথা ক'বলৈ চবেই ৰাইজে দেখিছে মোৰ ইমানখন কষ্ট কৰি মই ল'ৰা পঢ়ালো কেনেকুৱা আপোনালোকে কি ধনী মানুহ বিলাকে পাইছে বুলি এটা অভিযোগ সেইটোৱে হয় ধনী মানুহ মানে সিহঁতৰ ফালৰ মানুহ বিলাকে মানে চবেই পাইছে সিহঁতৰ ঘৰ পৰিয়াল হওক সিহঁতৰ ঘৰ য'তে মানুহ আছে চবেই পাইছে সেইটো চবেই পাইছে মানে ডাবুল পাইছে একেখন ৰেচন কাৰ্ডতে মোৰ ওচৰতে 3 ঘৰ পাইছে সেনেকে পালে ভাল লাগে ভাল নালাগে নহয় মই প্ৰথমৰ পৰা পোৱাই নাই যদি সিহঁতি মানুহ বাচে তেতিয়াহ'লে আমাৰ ডকুমেণ্ট মোক কেলে জমা ল'ব আমি এতিয়া 40-50 টকা দি আমি ডকুমেণ্ট জেৰক্স কৰি দিব লাগে হয় নাই আমাৰ প্ৰত্যেকবাৰ আমাৰ সেইটো খৰচা হৈ আছে আমি যেবাৰ দিছো সেইখিনি আমাক ঘূৰাই দিব লাগিব তেতিয়াহ'লে কি কব আপোনালোকৰ স্থানীয় বিধায়ক গৰাকী আছে সুৰেন ফুকন লগতে হিমন্ত বিশ্ব শৰ্মা তেওঁ মুখ্যমন্ত্ৰী গৰাকী কি কব কি আহ্বান থাকিব আপোনালোকৰ কি বুলি মানে আমাক এতিয়া অৰুণোদয় আঁচনি দিবই লাগিব নহলে আমাৰ চবৰে বেয়া লাগিছে ন আমাক ঘৰ দিব লাগিব আমি একোৱে পোৱা নাই আজিলৈকে সেইবোৰ চব চাব লাগিব আমাৰ হিমন্ত আমি সুৰেন ফুকনক আমি বিচাৰো বিধায়ক হিচাপে যিহেতু উন্নয়নৰ পথত সিহঁতে কাম কৰিছে যিহেতু আমি দুখীয়াখিনি আচলতে চাব লাগিব প্ৰথমে সুৰেন ফুকন ছাৰক অনুৰোধ জনাইছো তাৰপিছত হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো আমাৰ আকৌ এবাৰ নাম কাঢ়িছো সোণমাই আৰু মনালিছাক দুয়োগৰাকী আপোনাৰ হিমন্ত ছাৰ আৰু সুৰেন ফুকন ছাৰে যাতে সিহঁতক সেনেকুৱা কৰিব নালাগিব দুখীয়াবোৰক দিব লাগিব ধনী মুঠতে পাৱতি বাচিব নালাগিব আপুনি কি কব মই 4বাৰ জমা দিলো অৰুণোদয় আঁচনি পাম বুলি মোক মা দেউতা কোনো নাই দেই মই বোৱাৰী আছে আমাৰ পেহী আছে মই সকলোৱে খাইছো মই 4বাৰ জমা দিলো এবাৰো নিদিয়ে এবাৰ পেলাই 5বাৰ হ'ল কি তাৰমানে মই নিশ্চয়কৈ এইদৰে মহিলাসকলে যি ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ মহিলাসকলে এইদৰে আজি বিজেপিৰ যি সুৰেন ফুকন বিধায়কৰ কাৰ্যালয় আছে এই কাৰ্যালয়ত আহি উপস্থিত হৈছিল আৰু তেওঁলোকে খুব প্ৰকাশ কৰিছে যিসকল যোগ্য মহিলাসকল অৰুণোদয় আঁচনিৰ বাবে যোগ্য মহিলাসকল সেই যোগ্য মহিলাসকলেও অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা বুলি তেওঁলোকে খুব প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰী গৰাকীৰ লগতে স্থানীয় বিধায়ক সুৰেন ফুকনক তেওঁলোকে আহ্বান কৰিছে এই যিসকল যোগ্য মহিলাসকল আছে এই মহিলাসকলক অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে মানুহজনে কৈছে তই বেজাৰ নকৰিবি এইকেইটা পইচা নেপালো খাবলৈ পাবি তই এদিনে হাজিৰা কৰিব নহলে মই ঘৰত দিগদাৰ হয় কিন্তু মোৰ বহুত দুখ লাগিছে মানে নোপোৱা সঁচাকে অৰুণোদয় নাপালে মই ভোট নিদিম মোৰ অৰুণোদয় নোপোৱাৰ পৰা বহুত বেজাৰ লাগিছে আগতে মই এবাৰ কাগজ পত্ৰ দিলো ৰিজেক্ট হল বুলি কাগজখিনি মানে আকৌ ৰিটাৰ্ণ কৰি আকৌ শুদ্ধ কৰি নিদিলে বিশেষ নাজানো গোটৰ প্ৰেচিডেণ্টে এতিয়া সেইজনে যেনে হেৰি হোৱাৰ পাছত এতিয়া বেলেগ এজনী প্ৰেচিডেণ্ট হ'ল গোটৰ তাৰপৰা তেওঁ কাগজখিনি দিলো বুলি কৈছে দি মেলি দিলে হ'ব বুলি মানে আশা দি আছে এতিয়া কালি চেক কৰিলো 2খন পাছবুকত চেক কৰিছো এখনতো সোমোৱা নাই এতিয়া মানে মোক সঁচাকে বহুত বেজাৰ লাগিছে কাৰণ মানুহজনে কাম কৰি হাজিৰা কৰি খোৱা হলো এতিয়া এদিনে হাজিৰা কৰিব নহলে মই ঘৰত দিগদাৰ হয় আমাৰ ৰেচন কাৰ্ড থকা মানুহ চবেই পাব লাগে চাউল কেইটা দিছে কাৰণে খাইছো আৰু কিন্তু মোৰ বহুত দুখ লাগিছে মানে নোপোৱা কালি ভাতেই খাব পৰা নাই দিনটো সঁচাকে ভাত খোৱা নাই মই তাৰপৰা আজি খালি ৰাতি যিজন মানুহে ভাত কেইটা বাঢ়ি খাবলৈ এলাহ কৰে সেইজন মানুহে মোৰ বেজাৰ দেখি কালি নিজে ভাত বনাই কামৰ পৰা গৈ নিজে ভাত বনাই মোক খুৱাইছে তাৰপৰা মোৰ জুপুকা লাগি থকা দেখি মানুহজনে কৈছে তই বেজাৰ নকৰিবি এইকেইটা পইচা নেপালো খাবলৈ পাবি তই এনেকে বুলি কৈছে তথাপি মানে কি ফূৰ্তিৰ কাৰণে মোৰ ভাল লাগিছে পইচা কেইটা পালে যেন মই বহুত ফূৰ্তি বহুত আশা কৰি আছিলো মই নোপোৱাৰ কাৰণে বহুত বেজাৰ লাগিছে মোৰ কালি জগৰীয়া মানে এতিয়া গোটৰ প্ৰেচিডেণ্টে দিছো বুলি কৈছে কৰিছো বুলি কৈছে আৰু কামখিনি এতিয়া তেওঁৰ ঘৰলৈ মই আজি ৰাতিপুৱাও গৈছিলো ৰাতিপুৱা গৈ মই সুধিলো মোৰ কি হব পিছে মই মানে এই কথাবোৰ ভাবিলে সঁচাকে মই কান্দো আৰু মানুহে হাঁহে মই সুধিলে মোৰ মানে চকু পানীটো একেবাৰে ওপৰতে থাকে তাৰপৰা আজি গৈ সুধিলো মোৰ কি হব বাৰু কোৱাচোন ইমান আশা কৰি আছিলো তাৰপৰা তেওঁ কৈছে যে সেই 13 তাৰিখেলৈকে অকমান বাট চাওক যদি নোসোমাই বোলে অহাবাৰ ইলেকশ্যনৰ পাছতহে বোলে হ'ব বোলো তেতিয়ালৈকে বাট চায়ে থাকিম নেকি তাৰপৰা তেনেকে বুলি কৈছে
এতিয়া সেই বুলি কোৱাৰ পিছতে এতিয়া মইনো কি ক'ম আৰু মই তেওঁৰ ঘৰৰ পৰা আহিলো, আহি পেলাই ঘৰতে ভাবিলো ভাত কেইটামান খাই পেলাই পঞ্চায়তত বোলো আকৌ চেক কৰোঁগে, সেই বুলি আহি পঞ্চায়তলৈ আহিছিলো। এতিয়া চেক কৰিবলৈ পোৱা নাই বাৰু, কিন্তু 2খন পাছবুক মই চেক কৰি অলৰেডি কালি ৰাতিয়ে চেক কৰিলো, তাৰপিছত এতিয়া চেক কৰা নাই। তাৰপৰা এতিয়া মই কৈছো আৰু কথাখিনি, মোক মানে অৰুণোদয়টো বিশেষ লাগিবই মানে মোৰ, নহ'লে মানুহজনে মোক ইমানেই আশা কৰি আছিলে, সঁচাকে কৈছো আপোনালোকক, ইমানেই আশা কৰি আছিলে। মানুহজন বুঢ়াও হৈছে বাৰু, মানুহজনে কৈছে যে তই অৰুণোদয়টো পালে মই ইমান কাম নকৰো আৰু আমাৰ ল'ৰা ছোৱালীও নাই, মানুহ দুজন চলিবলৈও বিশেষ টকা পইচা দৰকাৰ নাই, হ'লেও লাগিবতো, নিজৰ বুলিবলৈও লাগিব। তাৰপৰা মানুহজনে কৈছে তই যদি অৰুণোদয় পা মই ইমান কাম নকৰো, যেনে হ'লেও সেইকেইটা পইচাই মই কিবা এটা চলিম, এনেকে কৈছে। তাৰপৰা কৈ মানে আশা কৰিও আছিলো। তাৰপিছত এতিয়া নেপালো, কালিৰ পৰা মই সঁচাকে ভাতো খোৱা নাই, দিনত ৰাতি মানুহজনে ৰান্ধি বাঢ়ি দিলতহে মই খাব পাৰিছো। কিন্তু তাৰপৰা আজি ৰাতি টোপনি নাই, আজি 4-5 দিনৰ পৰা ওচৰৰ মানুহক সুধিলেও ক'ব মানে মই একদম মাথা বিষাই গামোচাখন মেৰিয়াই ৰাখো, আৰু মানে নহ'ব মাজতে নহ'লে যায় কেইবাবাৰ, নোহোৱাৰ কাৰণে মানে মই এইবাৰো কিজানি নহ'ব। কালি পাছবুকখন চেক কৰিবলৈ লগৰ দুজনীয়ে চেক কৰিছে, তাৰপৰা মই সেই তেহেঁততকে আগত হৈও আকৌ পাছলৈ আহিছো। তাৰপৰা মোৰ মানে এনেকুৱা ভাৱ লাগিছে যে সেই পাছবুকখন চেক কৰিলে নাই বুলি ক'ব, মই যেন পৰিয়ে যাম, মাথাটো কামুৰি আছে, বিষাই আছে যে এনেকুৱা ভাৱ হৈ আছে। তাৰপৰা মই তাৰপৰা এজনীয়ে কৈছে পৰিলে আমি ধৰিম নহয়, ব'ল বুলি জুজবৰ চানি মোক চেক কৰাইছেহি। তাৰপৰা চেক কৰিলো, তাৰপৰা নোসোমালে আৰু কি হ'ব। তাৰপৰা আজি একদম মই ৰাতিপুৱাই ভাত পানী বনাই মেলি ওলাই পঞ্চায়তলৈ যাওঁ বোলো, কিবা সমিধান দিয়ে এবাৰ বুলি আহিছিলো। আহিলতে কথাখিনি গম পালো, গম পাই মোৰ ভাল লাগিছে। এতিয়া কি হয় নাজানো, কিন্তু প্ৰথম পাই নাই পোৱা, এই কাগজ দি ভাগৰি গৈছো আৰু মানে মই কাগজ দি তাৰপিছত এতিয়া পোৱা নাই। এতিয়া মই নেপালে মানে মই এজনী মানুহক কৈছো যে মোৰ ভোটৰ লিষ্টৰ পৰা নামটোৱে কাটি দিব বোলো, মই ভোট নিদিওঁ, এনেকে বুলি মই কৈ দিছো ডাইৰেক্ট। মই সঁচাকে মই কিছুমান কথা ক'বলৈও ভয় নকৰো, মই বোলো ভোট নিদিওঁ মই, আৰু এইবাৰ যদি মোক হেৰি নিদিয়ে নহয়, অৰুণোদয় নিদিলে মই ইলেকশ্যনৰ অফিচত গৈ মানে ভোট দিয়া হেৰিয়ালৈ গৈ স্কুললৈ গৈ ভোট দিবলৈও নাযাওঁ, প্ৰৱেশে নকৰো বোলো, মই এনেকেও কৈ দিছো মানুহক। মই বোলো ভোট দিবলৈ নাযাওঁ, মই সঁচাকে অৰুণোদয় নাপালে মই ভোট নিদিম। বহুত দুখ লাগিছে মানে মোৰ, সেইকাৰণে মই মুখ্যমন্ত্ৰীলৈ আহ্বান কৰিছো, আমি নোপোৱা মানুহখিনিক আকৌ দিয়ে যেন, এতিয়াও ইলেকশ্যনৰ আগত দিয়ে যেন বুলি আহ্বান কৰিছো। মই এগৰাকী অবিবাহিতা ছোৱালী, গতিকে মই ভাবিছিলো আঁচনিখনৰ মই মূল মানুহ বুলি, কিন্তু এতিয়া দেখিছোঁ মই 22 চনৰ পৰা মই 830 টকা দিনৰ পৰা মই অৰুণোদয় পাই আছিলোঁ, তাত মই সকাহ পাইছিলোঁ, বহুত সকাহ পাইছিলোঁ। ধৰক কিছুমান কথাত ঘৰৰ মই বুজা হ'বলগীয়া নহৈছিলে, কিন্তু এতিয়া মই দেখিলোঁ যেতিয়া জুলাই মাহলৈকে মই পইচা পালোঁ, কিন্তু তাৰ পাছত যেতিয়া নতুনকৈ অনলাইন কৰিলে তেতিয়া কিন্তু মোৰ পইচা পাতি নোসোমালে। সেইটোত মই অলপ হতাশ হওঁ, কাৰণ আঁচনিখনৰ মই মূল মানুহ বুলি মই নিজকে ভাবোঁ, কাৰণ মই অবিবাহিতা। এই কাগজ পত্ৰটো মই বহুত দিছিলোঁ, বিজেপিৰ এজন মানুহৰ হাততে দিছিলোঁ। তেখেতক এনেই মইনা ভাইটি বুলি মাতোঁ বাৰু, তেখেতে অনলাইন কৰিছোঁ বুলি কয়, কিন্তু কৰিছেই যদি তেতিয়াহ'লে কালি মই পইচাটো মোৰ নোসোমালে কি, সেই কথাটোত মোৰ বহুত বেয়া লাগিছে। কাৰণ আঁচনিখনৰ মূল মানুহ আমাৰ নিচিনা মানুহবিলাকে আছিলে বুলি মই ভাবিছিলোঁ, কিন্তু এতিয়া মই নেপালোঁ কিয়। এতিয়া যিজনে কৰিছে সেইজনৰ কথাই কৈছোঁ, এতিয়া কোনজনে, এতিয়া বসন্ত দাস নি কোনোবা নহয় জানো, তেখেতেই হ'ব পাৰে। এতিয়া কোনে কৰিছে সেইটোতো মই নাজানো, কিন্তু নামটো নাহে কিয়, নামটোতো আহিব লাগিছিলে, কাৰণ মই হিতাধিকাৰী বুলি মই নিজকে কওঁ, হয়ে মই হিতাধিকাৰী, কাৰণ মোৰ এতিয়া 45 বছৰ আপ হৈ গ'ল। অৰুণোদয় চেক কৰিবলৈ আহিছিলোঁ আমি, আগতে পাই থকা মানুহ, এতিয়া মাজতে 3 মাহ 4 মাহ নাপালোৱে, এতিয়া পইচাটো আমাৰ নাই সোমোৱা, চেক কৰি আহিলোঁ। কিহৰ কাৰণে নাপালোঁ, আমি কাগজ পত্ৰতো জমা দিছোঁ, এই বসন্ত দাসক জমা দিছিলোঁ কাগজ পত্ৰ অৰুণোদয় পাব বুলি আকৌ, তাৰপৰা এতিয়া নাপালোঁ, আজি চেক কৰি আহিছোঁ, নাই অৰুণোদয়, চবেই পাইছে, আমি নাই পোৱা। আগতে পাইছিলোঁ, প্ৰথমৰ পৰাই পাই আছিলোঁ, এতিয়া আজি গৈছোঁ নাই, কেনেকৈ জানিম যে কাগজ নিদিলেও চাগে জমা নহ'লে, বসন্ত দাসক কাগজ দিছিলোঁ, তেখেতে পাব বুলি কৈ কাগজবোৰ ল'লে আমাৰ মানুহৰ পৰা, সকলোৰে পৰাই, এই সকলো মহিলাৰ পৰাই লৈছে, কিন্তু এতিয়া কিছুমানে পাইছে, আমি নাই পোৱা। বসন্ত দাসেই কিজনী নিদিলে, জমা দিয়াহেঁতেন চাগে পালোঁহেঁতেন, তেখেতে চাগে কিবা কৰিলে, আমি সেইটোৱে এতিয়া মনতে সন্দেহ ভাবিছোঁ। সেইটো কৰিব নালাগে নহয়, নাইকিয়া মানুহ, আমাৰ মতা মানুহ নাই, বিধৱা মানুহ, হয় নহয়, ইয়াৰ পৰা আৰু বহুতে পোৱা নাই,
দিবও পাৰে, আমি সেইটো সিমান নাজানো, কিন্তু আমি আগৰ পুৰণা মানুহ পাই থকা তাত দিছে নি আৰু কাৰ দিছে সেইটো নাজানো, কিন্তু আমি আগৰ পৰা পাই থকা পুৰণা মানুহ আমি পাব লাগিছিলে। পাই থকাই জন্ম পাই পোৱা বুলি ক'ব লাগিব। এতিয়া যেতিয়াৰ পৰা পাইছে, এতিয়া নাই পোৱা। এতিয়া চেক কৰিবলৈ আহিছোঁ, চেক কৰিবলৈ পোৱা নাই বাৰু, হ'লেও নাই সোমোৱা বুলি ভাবিছোঁ। মেছেজ নাই যোৱা আমালৈ তাৰমানে, সেইকাৰণে আমি আহিছোঁ চাবলৈ বুলি। আমাৰ এনে ঘূৰিয়া মুখ্যমন্ত্ৰীয়ে আমাক দিলে আমি ভাল পাওঁ। আমি দুখীয়া মানুহ হ'লেহে বস্তুটো আহিছে। এতিয়া আমি দুখীয়া মানুহ হৈ যদি আমি নেপাওঁ, তেওঁ আমাক যদি দয়া কৰি দিয়ে আমি ভাল পাম। আমি নাপালোঁ, আমাৰ ভাগ্য বেয়া, ভাগ্যকে ল'লোঁ আমি। অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিয়ে আছোঁ। অনলাইন হৈ যায়, অনলাইন হৈ গ'ল বুলি কয়, তথাপিতো আমি কি কাৰণে পোৱা নাই। আৰু আমি মেম্বাৰ হাততো দিছোঁ, মেম্বাৰ চিল মোহৰ মাৰি কাগজ জমা দিছে, তথাপিতো মানে আমাৰ কমলাবৰীয়া পঞ্চায়তটো মানে পোৱা নাই। কি কাৰণে পোৱা নাই, আমাক ক'লে কমলাবৰীয়া পঞ্চায়তটোহে এনেকুৱা হৈছে। বেলেগ পঞ্চায়তৰ মানুহবিলাকে হেৰি কৰিছে, পাই আছে, কিন্তু আমাৰ কমলাবৰীয়া পঞ্চায়তটো কি কাৰণে এনেকুৱা হৈছে, কি হৈছে আপোনালোকে মানে অকণমান চাব লাগে। কমলাবৰীয়া পঞ্চায়তৰ মানে বহুত মানুহেই পোৱা নাই, বহুত, আৰু পাই থকা মানুহো কাটি দিছে। কি কাৰণে এনেকৈ কাটিছে, আমি আজি 5 মাহ বাৰু কাগজ জমা দিয়ে আছোঁ, যোনে যেনেকৈ কয় তেনেকেই কাগজ জমা দিছোঁ, তথাপিতো আমাৰ নামটো এবাৰ ক'লে আহিলে বুলি, অহা নামটো আকৌ কাটি দিছে। কি কাৰণে আমাৰ নামটো কাটি দিছে, আমি এতিয়া মুখ্যমন্ত্ৰীলৈ সেইকাৰণে জনাবলৈ মানে আজি আমি এতিয়া কেনেকৈ ক'ম এতিয়া কোনে কাটিছে। এতিয়া সেইকাৰণে এতিয়া আমি জানিবলৈ মানে বিচাৰিছোঁ কোনে কাটিছে আমাৰ নামটো। এতিয়াতো সঠিক নাজানিলেতো ক'ব নোৱাৰি কোনে কাটিছে। তো এইটো আমি আজি 5 মাহৰ পৰা অৰুণোদয় আমি হেৰি কৰি আছোঁ, কিন্তু এপ্লাই কৰিছোঁ, অনলাইন হৈ গ'ল বুলি কয়। যাৰ হাতত কাগজ দিছোঁ তেওঁলোকে কয় অনলাইন হৈ গ'ল, তোমালোকে অহাবাৰত পাবা। কিন্তু আমাৰ পঞ্চায়তটোহে খালী অকলে এনেকুৱা হৈছে। বেলেগ আজাদ পঞ্চায়তৰ, টাউনৰ হেৰি চব মানে মানুহবিলাকে পাইছে, কিন্তু আমাৰ এই কমলাবৰীয়া পঞ্চায়তটো কি কাৰণে পোৱা নাই, মানে মানুহবিলাকৰ নাম কাটি দিছে, পোৱা নাই। এপ্লাই কৰাৰ পাছতো মানুহৰ নাম কাটি দিয়ে। এতিয়া মোৰ নামটোৱে প্ৰথমবাৰ ফোন কৰি ক'লে যে আপোনাৰ নামটো আহিছে। ফোন কৰি কোৱাৰ পাছত ধুনীয়াকৈ আমি ভাবিছোঁ আমাৰ নামটো সোমাইছে। তাৰপিছত যেতিয়া আকৌ লিষ্টখন মাৰিছে তেতিয়া আমাৰ নাম নাই, কিন্তু যিকেইজনী মানুহৰ নাম কৈছিলে সেই গোটেই মানুহকেইজনীয়ে পাইছে, কিন্তু মোৰ নামটোহে অকলে কাটি দিলে। মোৰ ঘৰ কপৌখোৱা। আমি বহুত আশাৰে মানে বাচ্ছাই আছোঁ। চব মহিলাই যেতিয়া পাইছে আমিওতো পাব লাগে ন। আমিওতো দুখীয়া মানুহৰ ঘৰৰ মহিলাই। আমাৰ মানুহজনে হয়তো চাকৰি নকৰে, লোকৰ গাড়ী চলায়, ড্ৰাইভাৰ হয়, সেইকাৰণে আমি পোৱাটো উচিত। 5 বাৰ 6 বাৰ দিলোঁ, কৈছে আমাৰ লিষ্টত বোলে নাম আছে বোলে। ইমান আশা কৰি কালি আহিলোঁ, চেক কৰিলোঁ, আমাৰ পইচা সোমোৱা নাই। আমিতো কিয় জানো এতিয়া কোনে কাটিছে সেইটোতো আমি গম নাপাওঁ। ওপৰত দিয়ে বা নিদিয়ে সেইটোতো আমি ক'ব নোৱাৰিম। এতিয়া আমাৰ মানুহ কাম কৰা হাজিৰা কৰি খোৱা মানুহে, এতিয়া ইমান মানুহে পাইছে, এতিয়া আমি পোৱা নাই না। আমাৰ মনটো কেনেকুৱা লাগিছে। আমাৰ মতা মানুহটো দুখীয়া মানুহ না, হাজিৰা কৰি খোৱা মানুহ। এতিয়া মই মুখ্যমন্ত্ৰীৰ আশা কৰিলোঁ যে আমাক পৰৱৰ্তীতে দিয়ে যেন। য'ত মিটিং দিয়ে মই চব মিটিঙলৈ গৈছোঁ, যেতিয়া য'তে মাতে তালৈকে যাওঁ। আৰু কাগজ আপোনাৰ মানে 6 মাহৰ পৰা দিয়ে আছোঁ, কিন্তু বাৰ বাৰ মোৰ নামটো কাটি দিয়া হয়। কিয় হয় সেইটো নাজানো। কোনেবা কৰে নামটো আহে, আকৌ পিছত নাপাওঁগৈ পইচা। এবাৰো মই পোৱা নাই, অৰুণোদয় এবাৰো পোৱা নাই। হ'বলগীয়া, কিন্তু একে কাগজ জমা দি আছে, কিন্তু মায়ে অৰুণোদয়টো পোৱা নাই। কালি মায়ে কিমান কান্দিছে, উপায় নাপায় মোৰ ভাগৰ পইচাটোকে মাক দিছোঁ, মায়ে আপুনি এইটোকে লৈ সন্তুষ্ট কৰক বুলি। সেইকাৰণে কিন্তু আমাৰ মাৰ হেৰিটো পাব লাগে, অৰুণোদয়টো। কেলৈ পাবলৈ তাৰ মানুহজন নাই। এই ছাগলী, গাহৰি, হাঁহ কুকুৰা পুহি এনেকৈ চলি আছে। সেইটোকে কথা কৈছোঁ আৰু। কিন্তু আমাৰ মায়ে বিধৱা মানুহ পাব লাগে ন, ক'ব গ'লে। এই চিঙৰ চুকত কেইবাবাৰ মানে কাগজ দিছে, মানুহজনে নাই পোৱা। এতিয়া কি গণ্ডগোল হৈ আছে আমিতো নাজানো। সেইকাৰণে অনলাইন কৰিব কৈছে, অনলাইন কৰিছোঁ। কোনোবা মেম্বাৰে বিচাৰিছে, মেম্বাৰক দিছোঁ। কোনোবা গাঁৱৰ কোনোবা ল'ৰা এজনে বিচাৰিছে, তেওঁকো দিছোঁ। 4 বছৰ ধৰি কাগজ দি আছোঁ। মোৰ লগৰ সকলো মহিলাই পাইছে পইচা, অৰুণোদয় পইচা। মোৰ নামটো কিয় কাটি দিয়েনো বাৰে প্ৰতি? ওপৰত কাটি দিছে, তলৰ পৰা তেখেতলোকে ঠিকেই দিয়ে। ওপৰত এতিয়া অৰুণোদয় কাম কোনে কৰে আমিতো নাজানো, তেখেতে কাটি দিব লাগিব, নহ'লে কেলৈ আমি নাপাম? এতিয়া চাওক, মিটিং এখন হৈছে বুলি ক'লে ঘৰৰ ল'ৰা ছোৱালী সকলোকে কাম বন এৰি থৈ আমি দৌৰ মাৰোঁ মিটিংখনলৈ, কিজানি আমি অৰুণোদয়টো পাম বুলি। তেনেকৈ আমি কিমানসকল মহিলা আছোঁ ইয়াত? বেছি নাই, বহুতেই পালে। ইমান লাখ লাখ মহিলাই পাইছে, আৰু আমি ইয়াত কিজানি 300মান মহিলা আছোঁ কমলাবৰীয়া পঞ্চায়তৰ। আমাৰ এইকেইগৰাকীক দি দিলে তেখেতে মুখ্যমন্ত্ৰীলৈ মোৰ এটাই অনুৰোধ, আমি এই যিসকলে নাই পোৱা সেইকেইগৰাকীক যাতে তেওঁ আমাক ইলেকশ্যনৰ আগতে আমাক অৰুণোদয়টো দিয়ে।
সেইটোৱে মোৰ মানে তেখেতলৈ অনুৰোধ কৰিছোঁ। আৰু ওপৰত তেওঁ কি কাৰণে কাটেনো আমিতো দুখীয়া, আমাৰ মানুহবিলাকে হাজিৰাহে কৰে, চাকৰি নকৰে ন। কিছুমান পকা ঘৰ থকা গাড়ী ঘোঁৰা থকা মহিলাই অৰুণোদয়টো পাইছে, আমাৰ নিচিনা দুখীয়া মহিলা কেইগৰাকীয়ে কিয় নাপাওঁনো? সেইটোৱে মোৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছোঁ। আমি যিগৰাকীয়ে নাই পোৱা, আমাক যেন এই ইলেকশ্যনৰ আগত আমাক অৰুণোদয়টো দিয়ে, সেয়ে মোৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ। 20 চন লকডাউনৰ পাছৰ পৰা পাইছোঁ 830 টকা, তাৰপাছত 1250 টকা পালোঁ। তাৰপিছত জুনৰ পৰা মোৰ পইচাটো কাটি দিলে, তাৰপৰা পঞ্চায়তৰ মানুহে ক'লে বোলে আপোনাৰ লিষ্ট আছে, আপুনি কাগজ পত্ৰ দিয়কহি। তাৰপৰা মই কাগজ পত্ৰ দিলোঁহি। তাৰপৰা বোলে আপোনালোকৰ বিজেপি মানুহৰ এইটো চাব, কাগজ পত্ৰ আপোনাৰ লিষ্ট আছেনে? মোৰ বিজেপিটো আছে। তাৰপাছত মোৰ পইচা নোসোমালে আৰু নতুনৰ হেৰি আহিলে, মোৰ তেতিয়াও নাহিলে। তাৰপৰা এতিয়া আকৌ কাগজ পত্ৰ দিলোঁ। কাগজ পত্ৰ দিয়াৰ পিছত আমাৰ এতিয়া পইচা নাহিলে। কালি লাইন পাতি গোটেই মানুহখনে পইচা পাইছে, মুখৰ আগৰ পৰা পইচা লৈ গুচি গৈছেগৈ। বহুত দুখ লাগিছে, ৰাতিটো টোপনি যোৱা নাই। কাৰণ আমাক কিহৰ কাৰণে এনেকুৱা কৰিব লাগে, ছাৰে আমাক তদন্ত দিয়ক। বহুত কষ্ট পাইছোঁ আমি। তেওঁৱে কৰিছে আৰু ইয়াৰ পৰাতো দিছে বুলি কৈছে, বসন্ত নাছে কৰিছে, তেওঁৱে কৰিছে। আৰু ইয়াৰ পৰা তেওঁলোকে কাগজ পত্ৰ দিছোঁ বুলি কৈছে। আমাৰ গাঁৱৰ লিডাৰকেইটাই পইচা কাগজ পত্ৰ দিছে, কিন্তু জেগাত গৈ পেলাই আমাৰ কাগজ কাটি দিছে, বসন্ত দাসে কাটিছে। আৰু তেওঁক তেতিয়া তদন্ত কৰিব লাগে। অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত আচলতে কি চলিছে? যোগ্যজনক বঞ্চিত কৰি একাংশ বিজেপি নেতাৰ পত্নীৰ নাম হিতাধিকাৰীৰ তালিকাত সোমাল। ইমানেই নহয়, জোনাইত এগৰাকী কলেজ শিক্ষক হ'ল অৰুণোদয়ৰ হিতাধিকাৰী। প্ৰাপ্যৰ পৰা বঞ্চিত মহিলাসকলৰ ক্ষোভৰ বহিঃপ্ৰকাশ হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্ততো। অৰুণোদয় আঁচনিৰ ধন পাব লাগে কোনে আৰু 1250 টকা পাইছে কোনে? জোনাইত অৰুণোদয়ৰ হিতাধিকাৰী হ'ল কলেজ শিক্ষয়িত্ৰী। চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ অধ্যাপক সুলেখা কোঁৱৰ হ'ল হিতাধিকাৰী। ব্যৱসায়ী তথা জোনাই মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক দীপেন বৰুৱাৰ পত্নীৰ নাম সোমাল হিতাধিকাৰীৰ তালিকাত। এই তথ্য পোহৰলৈ অহাৰ পাছতেই লাহে লাহে ওলাই পৰিছে জুলুঙাৰ মেকুৰী। অগাধ সা সম্পত্তিৰ গৰাকী দীপেন বৰুৱাৰ পত্নী কেনেকৈ হ'ল অৰুণোদয় পাব লগা মহিলা? আপুনি শুনিলে আচৰিত হ'ব। দুখীয়া দৰিদ্ৰৰ প্ৰাপ্য কাঢ়ি খোৱা দীপেন বৰুৱাৰ পত্নী এগৰাকী অধ্যাপক। তেনেস্থলত সুলেখা কোঁৱৰৰ নাম কেনেকৈ সোমাল হিতাধিকাৰীৰ তালিকাত? এয়া টকাৰ খোজ নে সুবিধাবাদ? প্ৰথম কথা হৈছে তেখেতৰ পত্নী সুলেখা কোঁৱৰ চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা, কাৰণ তেখেত ইউডাইজত তেখেতৰ ইতিমধ্যে নাম সন্নিৱিষ্ট হৈ আছে। দ্বিতীয়তে হ'ল কি তেওঁ এটা পাম্প মানে অইল পাম্প পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী, সহযোগী হিচাপে লগত দুজন আছে সম্ভৱ, যিটো অৱস্থা আমাৰ চেৰেং চুৰণত অৱস্থিত হৈ আছে। তাৰপৰা বয়জ 3মহলীয়া আমাৰ এটা যিটো বয়জ হোষ্টেল PG আছে, তাৰমানে যিটো আমাৰ পলিটেকনিক কলেজৰ সন্মুখত আছে। সেইখিনি কথাটো সঁচা। আৰু যিটো আমাৰ TVS ডিলাৰ, আপোনালোকেতো গমেই পাইছে যে আমাৰ বিধায়ক মহোদয়ে নিজেই আহি ফিটা কাটিছে। এনেকুৱা ধৰণৰ ব্যাগম বহুত ধৰণৰ তেওঁলোকৰ সা সম্পত্তি থকা বস্তু। যোগ্য হিতাধিকাৰীৰ ধন বিজেপি নেতাৰ পত্নীৰ একাউণ্টত সোমোৱাৰ পাছত এইসকল বঞ্চিত মহিলাৰ ক্ষোভ আৰু দুখ চাওক। জোনাইত অৰুণোদয়ৰ নামত কেৱল বঞ্চনা। দুখীয়া মহিলাৰ পৰা ধন লোৱাৰো অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে। একেলগৰ মানুহে পাইছে, মই না পোৱা। বহুত বেয়া লাগিলে মোৰ। সি নিজৰ দাদালেহিয়া সন্মান কৰিছিলোঁ তাক। যিসকলে মানে সেইটো আঁচনি নেপালেও মানে চলিব পাৰে, সেইসকলক দিয়ে। কিন্তু আমাৰ এইবিলাক ধৰি লওক কিছুমান অৱস্থা নাইকিয়া মানুহ, সেইবিলাকে পাব লাগে সেইবিলাক আঁচনি। চৰকাৰে চবকে দিব লাগে, চবকে সমান চকুৰে চাব লাগে, সেইটো বিচাৰোঁ মানে আমি। কিন্তু সমান চকুৰে চোৱা নাই জোনাইৰ বৰমূৰীয়াসকলে। পঞ্চায়ত কৰ্মীসকলে কৰা দুৰ্নীতি, বৈষম্য আৰু কেলেংকাৰীৰ বিৰুদ্ধে এতিয়া ক্ষোভ মহিলাসকলৰ। চিমেণ্ট চাপৰি প্ৰবক্তা কৰে বুলি দীপেন বৰুৱাৰ মিছেছে 1250 টকা পায় বুলি আমি গম পাওঁ। তেখেতে আমাৰ বিজেপি ফালৰ পৰা যিখিনি মানে নিৰ্বাচনী কৰে, যাক অৰুণোদয় দিব লাগে, সেই নিৰ্বাচনীৰ মেইন মানে তেখেতে যিহেতু তেখেতৰ ঘৈণীয়েকে পাব পাৰে, তেতিয়াহ'লে আমাৰ চিমেণ্ট কৰ্মীৰ গাঁৱৰ সমূহ দুখীয়া সমাজে কেনেকৈ পাব নোৱাৰে? বোৱাৰী মই 3বাৰ 4বাৰ কৰিলোঁ, এবাৰো নাপালে। আৰু মোক দুখ লাগিছে সেই বিষয়ে। আমি ইমান গাঁওবাসী, ইমান দুখীয়া ৰাইজ, মাছ নেবেচিলে আমি সিহঁতৰ ভাত খাব নাপাওঁ। তেনেকুৱা মানুহে অৰুণোদয় আঁচনি নাপাওঁ। ডাঙৰ ডাঙৰ ঠিকাদাৰ, ডাঙৰ ডাঙৰ গেছ থকা, ডাঙৰ ডাঙৰ বিল্ডিং থকা মানুহে PG থকা মানুহে পায়।
মানে ভাল ভাল মেম্বাৰ মানুহ চাই দিয়ে, আমাৰবিলাকক দুখীয়া মানুহ ক'ত দিব? আমিহে পাব লাগে, ধনী ধনী মানুহে পায়। ধনী ধনী মানুহে পাইছে, পাই আছে, আমাৰবিলাকক নিদিয়েও, নকয়েও, খবৰো নিদিয়ে। অৰুণোদয় আঁচনিৰ কথা কৈ চৰকাৰে বাহ লৈ থকাৰ সময়তে কোকৰাঝাৰতো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত শতাধিক মহিলাৰ প্ৰতিবাদ। ঘেৰাও কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়। हम लोग का पुराना था, लेकिन आज हम लोग दिसंबर मास से नहीं मिल रहा है पैसा। हम लोग का 9,000 रुपया भी घुसा नहीं है अकाउंट में। क्यों ऐसे हो रहा है, क्यों कर रहा है इसे? हम लोग को बोला गया था मतलब तुम लोग मेंबर को पास दो कागज, मेंबर को दिया, लेकिन अभी तक हम लोग का पैसा नहीं घुसा नहीं हुआ। अनेक मानुष से पैसा अनेक पाए नहीं কি কারণে হইছে এখন কেমনে কোন হয় নাই ডিসিও পাইছে মই তো পুরানাই পাই আছো, মানে অৰুণোদয় 2 ৰ পৰা পাই আছো, নৱেম্বৰ লৈকে মানে পোৱা নাই, কাটি দিছে মোৰটো। মই তো বিজেপিৰ কাৰ্যকৰ্তা হও, এখন কি কৰিম? মই ইয়াতে আহিছো, কেইবাৰ মানে কাগজ জমা দি গৈছো, ইয়াতে আহিলে কয় হ'ব 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 হ'ব, ক'লে তো নহ'ব। সবে যদি 9,000 টাকা কৰি সোমাইছে, তাই ইমান মহিলাৰ কিয় সোমায় নাই? জানা ৰাজভৰ মই কোনো হেল্প পোৱা নাই, আজি পৰ্যন্ত পোৱা নাই মই হেল্প। আমার ছোৱালীৰ কাৰণে মানসি কবলে সরকার থেকে হেল্প পাই, কই মই হেল্প পাইছো, আজি পর্যন্ত কোনো হেল্প পাওয়া নাই। অরুণোদয় পাইছো, অরুণোদয় তো বন্ধ করিল মোর, কিছু না ঘর ভাড়া থাকুক, দিন কামাই করে দিন খাং, মোর বুড়াটো হাজিরা কাম করে খায়। হঠাৎ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱাৰ ফলত ক্ষোভত ফাটি পৰিছে মহিলাসকল। অভিযোগ একেই, একাংশ সুবিধাবাদী লোকে লাভ কৰিছে আঁচনিৰ ধন। গতিকে এয়া কেৱল মাত্ৰ এটা উদাহৰণহে। ৰাজ্যৰ বহু জিলাত অৰুণোদয়ৰ নামত সংঘটিত হৈছে এতিয়া বৃহৎ কেলেংকাৰী। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম। 5 বছৰ হ'ল মোৰ ভাগত ডিভোৰ্চ হৈছে, মই এটা 6 বছৰীয়া ল'ৰা আছে। অৰুণোদয় আচলতে কাক দিছে? ধনী মানুহলে দিছে নে দুখীয়ালে দিছে? বসন্ত দাসত আমি কোনো হেৰিয়ত মানে আমি তাৰ লগত নাযাওঁ, নাযাওঁ। ইয়ালে আহিলে আমি মেখেলাই কোবাওঁ, নিদিলে আমাৰ যিখিনি মহিলা ইয়াত আছো, কোনো বিজেপি চৰকাৰ ভোট দিয়া নহয়। যোৱাকালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে 40 লাখ হিতাধিকাৰী মহিলাক অৰুণোদয় আঁচনি 9,000কৈ দিয়াত 3.0, আৰু সমগ্ৰ ৰাজ্যতে 40 লাখ মহিলাৰ ভিতৰত কিন্তু এইসকল বাদ পৰি ৰল। মই বৰ্তমান পানীগাঁও নআলি এই মহিলাসকলৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছো। বাইদেউ আপোনাৰ কাষলৈ আহিছো, অৰুণোদয় পালেনে? আমি অৰুণোদয় পোৱা নাই। আমাৰ 35-40 জন মান এতিয়া মহিলা আছে আমাৰ অৰুণোদয়। আমি 5 বাৰ 6 বাৰ মান বসন্ত দাসক জমা দিলো কাগজ পত্ৰ, কিন্তু এতিয়ালৈকে বসন্ত দাসে আমাৰ লিষ্ট কেইটা দিয়া নাই, আৰু আমাৰ অৰুণোদয় পইচা কালি সোমাই গ'ল 10টা বজাত, আমাক এতিয়া সোমোৱাই দিয়া নাই। আৰু বসন্ত দাসৰ ঘনিষ্ঠ হলেহে পাব নেকি এই পইচা, বেলেগে নাপায় নেকি? এইটোৱে মোৰ আহ্বান। আৰু মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে এই কেইখন নিবনুৱা আমাৰ মহিলা মানুহ যাতে এই ইলেকশ্যনৰ এই কেইদিনৰ আগত আমাক যেন অৰুণোদয় আমাক একাউণ্ট বিলাকত সোমোৱাই দিয়ে, এই মই মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছো। মই আগতে পোৱা নাই বাৰু, আগতে পোৱা নাছিলে যদিও মই কম্পিউটাৰত চেক কৰিছিলো, মোৰ লিষ্ট আহিছে বুলি কৈছিলে, কিন্তু এতিয়া অৰুণোদয় সোমোৱা নাই। মানে আপোনাৰ পৰা কাগজ পত্ৰ বসন্ত দাসে সকলো নিছিলে? সকলো নিছিলে, সকলো নিয়া আছে। আমি 5 বাৰ মান দিলো আমাৰ ডকুমেন্টছ। এতিয়ালৈকে আমি চেছ কৰিছে, বেছিভাগ পইচা গৈছে 10-20 টকা 10-20 টকা তেনেকে। আমাৰ এনেকে পইচা বহুত টকা গৈছে, 10-20 টকাকে। পোৱা নাই এবাৰো পোৱা নাই নেকি? একবাৰো পোৱা নাই, একবাৰো পোৱা নাই। কিয় পোৱা নাই অৰুণোদয় জানো? কাগজ পত্ৰ দিয়া কাগজ পত্ৰ জমা কৰিছে, দিয়া নাই দেই, একেবাৰে পোৱা নাই। আপুনি মই আগত পোৱা, কিন্তু এই চৰকাৰ এতিয়া এই বিজেপি চৰকাৰটো যেতিয়াবা গঠন হৈছে তেতিয়াৰ পৰা মোৰ পইচা নাই। মানে এই 9,000টো আপুনি নাপালে? নাপালো। কি কব চৰকাৰক? চৰকাৰ কি বুলি ক'ম এতিয়া, আপোনালোকে কি উপায় দিয়ে আপোনালোকেহে জানিব। বসন্ত দাসে নিছে, কিন্তু কৈ দিম বুলি কয় যে এতিয়ালৈকে একো নাই। মানে চব লিষ্ট দি থৈছো, যেনেকে দিব লাগে তেনেকে দিছো, কিন্তু একো নাই। মই বাইদেউ আপোনাৰ কাষলৈ আহিছো,
অৰুণোদয় এতিয়ালৈকে পোৱাই নাই বুলি কৈছে। হয় নাই পোৱা। মই চাওক আজি 4 বছৰ 5 বছৰ হ'ল মোৰ ভাগত ডিভোৰ্চ হৈছে। মই এটা 6 বছৰীয়া ল'ৰা আছে। অৰুণোদয় আচলতে কাক দিছে? ধনী মানুহলে দিছে নে দুখীয়ালে দিছে? সেইটো মই মুখ্যমন্ত্ৰীক মানে প্ৰশ্ন কৰিছো। কাক দিছে? আমাৰ বিলাকলেহে অৰুণোদয় দিছে, হয় নহয়? দুখীয়া মানুহ আমাৰ ইয়াত যিমানখিনি মানুহ আছে ইয়াৰ প্ৰায় 40-50 গৰাকীৰ ভিতৰত এতিয়া প্ৰায়খিনিয়ে নাই পোৱা এতিয়ালৈকে অৰুণোদয়। আমাৰ ইয়াত প্ৰত্যেকজনী মানুহে পাব লাগে, কিন্তু এতিয়ালৈকে অৰুণোদয় নাই পোৱা। এতিয়ালৈকে নাই পোৱা। মই এতিয়া 6 বছৰীয়া এটা ল'ৰা আছে, মোক দিব লাগে নে নালাগে অৰুণোদয়টো? মোক যদি নিদিয়ে তেনেহলে কাক দিব? সেইটোকে মই হিমন্ত বিশ্ব শৰ্মাক মই পোনপটীয়াকে কৈছো, অৰুণোদয়টো আচলতে কালে দিছে মানে? ধনী ধনী মানুহ যোনবিলাকে মানে ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে সেইবিলাকলে দিছে নেকি? সিহঁতে ডাইৰেক্ট মানে সিহঁতৰ কাগজ পত্ৰ লৈ সিহঁতক পোৱাই দিব। আমাৰ বিলাকলে কি অৰুণোদয় নাই নেকি? সেইটো কাগজ পত্ৰ নহয় নেকি? আমাৰ কাগজ পত্ৰ কেইটা লাগে বুলি কব কৈ পিনে তাৰপিছত জমা দিব। বাৰে বাৰে কাগজ পত্ৰ জমা দিওঁতে 100 টকাৰ তলত কাগজ ৰেজ কৰিব নোৱাৰে আজিকালি। কেইবাৰ দিয়া হ'ল এতিয়ালৈকে? 40-50 বাৰ এতিয়ালৈকে কাগজ পত্ৰ দিয়া হ'ল। যেতিয়াৰ পৰা চৰকাৰ আজি এতিয়া 5 বছৰ হ'ল, 5 বছৰ 50 বাৰ মান দিয়া হ'ল। নাই, নাপায়। ইয়াত অৰুণোদয় নাপায়। আপুনি এতিয়ালৈকে এবাৰ পোৱা নাই নেকি? এবাৰো পোৱাই নাই মই। পঞ্চায়ত কোনটো পৰে আপোনাৰ? পানীগাঁও পঞ্চায়ত। পানীগাঁও পঞ্চায়ত। এবাৰো পোৱাই নাই এতিয়ালৈকে। আপুনিতো পঞ্চায়তলৈও গৈছে অভিযোগ দিবলৈ, পঞ্চায়তত কি কৈছে? পাব, এবাৰ সোমাব, এবাৰ হৈ যাব সেনেকে কয়, কিন্তু সোমাবকে এতিয়ালৈকে পোৱাই নাই। আশা কৰিয়ে আছো এতিয়ালৈকে। কালি 10টা বজাত সোমাব বুলি ক'লে, এতিয়ালৈকে সোমাব বুলি ভাবি আছো, এতিয়ালৈকে সোমোৱাই নাই। এতিয়ালৈকে সোমোৱা নাই অৰুণোদয়। তাকে কি কৰে হিমন্ত বিশ্ব শৰ্মাহে জানিব আৰু। হয়, নআলিৰ মহিলাসকল ক্ষোভিত হৈ আছে অৰুণোদয় নোপোৱাৰ দুখত, বেদনাত তেখেতলোক ক্ষোভিত হৈ আছে। মই আপোনাৰ কাষলৈ আহিছো, অৰুণোদয় পালেনে? মই পোৱা নাই বাৰু অৰুণোদয়। মেম্বাৰত বহুতবাৰ কিবা কাগজ পত্ৰ জমা কৰিছো। এইবাৰ পাব বুলি কৈছে, পোৱা নাই। কিমান মান মানুহে পোৱা নাই আপোনালোকৰ? ইয়াত বহুত মান আছে। বসন্ত দাসকো জমা কৰি দিছো বাৰু, আহিছিলে ই। তেখেতে লৈ গৈছিলে কাগজ? লৈ গৈছিলে। মেম্বাৰৰ হাতত দিছিলো, তাৰপিছত মেম্বাৰে দিছে নে দিয়া নাই নেজানো আৰু। নআলিৰ ইয়াত বহুত সংখ্যক মহিলা আছে। তেখেতলোকে বসন্ত দাসক অভিযোগ দিছে যে তেখেতে বোলে কাগজসমূহ নিছিলে, কিন্তু জমা কৰা নাই, বা জমা কৰিছে যদিও নাম কাটি দিছে। বসন্ত দাসক তেখেতলোকে অভিযোগ কৰিছে। মই আপোনাৰ কাষলৈ আহিছো। কাগজসমূহ যিহেতু বসন্ত দাসে নিছিলে, এতিয়ালৈকে পইচা সোমোৱাই দিয়া মই নাই। আগত পোৱা অৰুণোদয় পোৱাৰ পিছতো মোৰ যেতিয়া কাট খাই গলে, মই এতিয়ালৈকে মই হিচাপৰ মতে 8 বাৰ মান মই কাগজ পত্ৰ দিয়া হৈছে। কয় পাব, আপুনি আগত পোৱা, আমুকটো হৈ আছে, তামুকটো হৈ আছে, সেনেকে আজিলৈকে এতিয়ালৈকে আমি চায়ে থাকিলো, মানে চেক কৰি থকাতে থাকিলো, আমাৰ পইচা নহয়। আপুনি এতিয়ালৈকে এবাৰ অৰুণোদয় পোৱাই নাই নেকি? প্ৰথম পাইছিলো, তাৰ মাজতে কাটি দিলে বুলি ভাবিছো। মই পাই থকা মানুহজনী যেতিয়া নাইকিয়া হৈ গৈছে, কাটি দিছে। নিশ্চয় কাটি দিছে, বসন্ত দাসে কাটিছে। তেওঁ যদি ইমান কাগজ পত্ৰ দিম তই জমা দিয়া নাই, আমাৰ জমা দিয়া হলে আমাৰো পইচা সোমালে হলে। জমা দিয়া নাই চাগে, সেইটো কাৰণে নাই সোমোৱা, আৰু সেইটো কাৰণে কাটি দিছে বুলি কৈছো। পাই থকা আমি ইয়াৰ পৰা DC অফিচলৈ যাতে 600 টকা খৰচ। আমাৰ লেখীয়া গৰাখহনীয়া মানুহে 600 টকা পইচা খৰচ কৰোঁতেহে গম পাইছো। ক'ত পাওঁ আমি? আমাৰ চাকৰি বাকৰি নাই নহয়। নহলে তেওঁ কি অকল চাকৰি বাকৰি থকা মানুহকহে অৰুণোদয় দিম বুলি লৈছে নি? এনেকুৱা নদী কাষৰীয়া মানুহক যদি অৰুণোদয় নিদিয়ে, কেলে অৰুণোদয় ওলাইছে? সেইটো কাৰণে আমি পাই থকা অৱস্থাটো যেতিয়া কাট খাই গৈছে, আমি কাটি দিছে বুলি ভাবি নিদিলে আমাৰ যিখিনি মহিলা ইয়াত আছো, কোনো বিজেপি চৰকাৰ ভোট দিয়া নহব। নিদিও, দিয়া নহব, দিব নোৱাৰে মানে, দিবলৈ নিদিওঁ, নোৱাৰিব, বন্ধ কৰি। চৰকাৰলৈ কি ক'ব? চৰকাৰলৈ আমি অনুৰোধ কৰিছো, যদি পাৰে আমাৰ যিখিনিয়ে পোৱা নাই সেইখিনিক অৰুণোদয়টো দিয়ক, যদি নিদিয়ে আমিও নিদিওঁ। হয়, কি ক'ব বাইদেউ? বসন্ত দাসে আমাক বাৰে বাৰে মিটিঙলৈ লৈ যায়। আমি নিজৰ টকা খৰচ কৰি, মই আধা ঘৰ মোচা ভাগে বসন্ত দাসৰ লগত মিটিং গাইছোগে। বসন্ত দাসে আজিলৈকে ইমান কাগজ পত্ৰ নিছে, তথাপিও আমি অৰুণোদয় নাপাওঁ। আমাৰ লেখীয়া মহিলা এজনীয়ে নেপায়, কোনে পায়? তাকে কৈ মই হিমন্ত বিশ্ব শৰ্মাক, মানে আমি ইয়াত কোনো আমাৰ নআলিত মানুহে কোনোৱে ভোট দিব নোৱাৰে। বিজেপিক আমি ভোট নিদিওঁ। যদি আমি এই গৰাপৰীয়া মানুহে যদি আমি অৰুণোদয় নাপাওঁ, বৃদ্ধা পেঞ্চন নাপায়, তেনেকুৱা মানুহক নিদি পিনি কাক দিবলৈ বিচাৰিছে? চাকৰি কৰা ঘৰত দিছে, প্ৰত্যেকবাৰে চাকৰি কৰা ঘৰত পাই আছে। এতিয়াও কালি পৰহি আমাৰ মাৰ লগত কাট খাই গৈছে, সেনেকুৱা মানুহে কালি পৰহি পইচা পাইছে। আমাৰ লেখীয়া বিলাকে নেপায়। আমি কি কাৰণে নেপাওঁ? বসন্ত দাসক আমি কোনো হেৰিয়ত মানে আমি তাৰ লগত নাযাওঁ। ইয়ালৈ আহিলে আমি মেখেলাই কোবাম। মেখেলাই কোবাম। আমি কিয় অৰুণোদয় নাপাওঁ? তাৰ নিজৰ ঘৰত কিয় অৰুণোদয় পায়? মেখেলাই কোবাম দৰকাৰ হলে। তাৰ ঘৰৰ
লৈছে মোৰ ল'ৰাই এইবাৰ মেট্ৰিক দিছে মই মানুহজনৰ পৰা ভাগি আহি ঘৰত আছোহি মোৰ লেখীয়া মানুহজনীয়ে নাপায় বেলেগে পায় নি হয় আৰু এই নআলিৰ মহিলাসকল ক্ষোভিত হৈ আছে বসন্ত দাসৰ বিৰুদ্ধে তেখেতলোকে অভিযোগ দিছে যে তেখেতে কাগজ নিছিলে কিন্তু তেখেতলোকে এতিয়ালৈকে অৰুণোদয়ত নাম ভৰাই দিয়া নাই বুলি তেখেতলোকে অভিযোগ দিছে আৰু এই নআলিৰ মহিলাসকলে ক্ষোভিত হৈ আছে বেদনাৰে তেখেতলোকে আবেগেৰে ভৰি আছে কাৰণ তেখেতলোকে এই অৰুণোদয় পইচাটো পোৱা নাই